হেল্ল' গাইজ, জিকে উইথ প্ৰিভ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 5 মিনিট ছিৰিজৰ ভিতৰত আছাম ষ্টেটিক জিকেৰ ফাৰ্ষ্ট ইন আছাম এই টপিকটোৰ পাৰ্ট 3 বিষয়ে আলোচনা কৰিম। আপুনি যদি এই চেনেলটোলৈ প্ৰথম আহিছে তেন্তে ফাৰ্ষ্ট ইন আছামৰ আগৰ পাৰ্টসমূহ চাবৰ বাবে আছাম ষ্টেটিক জিকেৰ প্লে'লিষ্টটো চাব পাৰে। প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত পিন কৰি থোৱা আছে। আজিৰ ছিৰিজৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আকবৰ হাইদাৰী। আমাৰ এই ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। এই ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফখৰুদ্দিন আলি আহমেদ। ফখৰুদ্দিন আলি আহমেদ তেওঁৰ শাসনকালতেই মৃত্যু হৈছিল। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাম নৱমী। এই ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বনকুঁৱৰী। বনকুঁৱৰী কবিতাটো লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বনফুল। বনফুল গ্ৰন্থখন যতীন্দ্ৰনাথ দুৱৰাই লিখিছিল। আমাৰ এই ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়াৰিংগম। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৃত্যুঞ্জয়। মৃত্যুঞ্জয় গ্ৰন্থখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিল। আমাৰ আজি ফাৰ্ষ্ট ইন আছাম ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম ৰত্ন বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূপেন হাজৰিকাই। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম ৰত্ন বঁটা পোৱা প্ৰথম মহিলা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মামণি ৰয়ছম গোস্বামী। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছৈয়দ মহম্মদ ছাদুল্লাহ। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনোৱাৰা তাইমুৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লভলীনা বুঢ়াগোহাঁই। লভলীনা বুঢ়াগোহাঁই 2020 চনত টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু বক্সিঙত তেওঁ ভাৰতৰ হৈ ব্ৰঞ্জৰ মেডেল পাইছিল। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ইংলিছ চেনেল পাৰ হোৱা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এলভিছ আলী হাজৰিকা। এই ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমীয়া প্ৰথম অভিনেত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈয়ে 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত জয়মতী বোলছবিখনত অভিনয় কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৱকান্ত বৰুৱা। জিকে ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মীৰা শৰ্মা। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া এছিএছ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা। আমাৰ আজিৰ জিকে ছিৰিজৰ অন্তিমটো প্ৰশ্ন হৈছে অসমৰ কোন ঠাইত প্ৰথম পাগলা থানা স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তেজপুৰত। এই প্ৰশ্নটোৱে আমাৰ আজি জিকে ছিৰিজৰ অন্তিমটো প্ৰশ্ন আছিল। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী জিকে ছিৰিজসমূহ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।